ৰঙে ৰখে ভৰি পৰিছে সত্ৰনগৰী বৰপেটা। হোলী গীতেৰে ৰজন জনাইছে বৰপেটাৰ আকাশ বতাহ। কাইলৈৰ পৰা আৰম্ভ হ'ব দোল মহোৎসৱ। দোল মহোৎসৱ উপলক্ষে সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত এয়া বৰপেটাৰ ৰাজপথত বৰ্ণিল সাংস্কৃতিক সমাৰোহ। শোভাযাত্ৰা উদ্বোধন কৰিলে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাবুল চন্দ্ৰ দাসে। বড়ো, ৰাভা, মিচিং, নেপালী, ৰাজবংশীকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আৰু হোলী গীতেৰে ৰজন জনাই উঠিল বৰপেটাৰ ৰাজপথ। বৰপেটাৰ ৰাখাল থানৰ পৰা ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰা অহা ৮০টাকৈ সাংস্কৃতিক দলে ভিন্ন ভাষাত পৰিৱেশন কৰিলে হোলী গীত। হোলী গীতেৰে মুখৰিত হৈ পৰিছে সমগ্ৰ বৰপেটা চহৰ। প্ৰায় ৮০টা দলে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ হ'ল বৰপেটাৰ হোলী গীত বিভিন্ন ভাষাত পৰিৱেশন কৰা। একেই উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত। কাইলৈৰ পৰা মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰত আয়োজন হ'ব দৌল উৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে এই দৌল গোবিন্দ মন্দিৰত। এয়া ঢকুৱাখানাৰ ঐতিহাসিক নৰোৱা সত্ৰ বাসুদেৱ থানৰ দৃশ্য। কাইলৈৰ পৰা বাসুদেৱ থানতো তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দৌল উৎসৱ। হোলী গীতেৰে মুখৰ হৈ পৰিছে বাসুদেৱ থানৰ প্ৰাংগণ। ব্যুৰো ৰিপৰ্ট DY 365।